এনে আৰু এটা গল্প আছে মনত এই ধৰা কাউৰী আৰু টিপচী চৰাই লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এটা আছিল ধৰা কাউৰী আৰু টিপচী চৰাইৰ মাজত সেইটো সাধু কথা চিষ্টেম আছিল এইটো আমি বনাই কিন্তু শুনছো এনে ধৰা কাউৰী আৰু টিপচী চৰাইটো আমি পঢ়িছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ লগত দৌৰে মাজত তাৰমানে প্ৰতিযোগিতা হৈছে ধানৰ মাজতে কোনি তাৰমানে বেছি থোথত ভৰে নিবা পাৰে টিপচীটোৱে বহুতবাৰ নিলা কিন্তু কাউৰীৰ সমানটো কাউৰীটোৱে 2বাৰ নিয়াতে বহুত হৈ গ'ল তাৰমানে সেইটো আৰু কাউৰীটোৰ থোথটোত বহুত ধৰে আৰু টিপচীটো নাংমান চৰে বহুতবাৰ নিলেও সমান নহয় তাৰপিছত সেই অনুপাতে তাৰমানে কি হয় মানুহৰ যেনেকৈ চৰাইও কম পৰিমাণৰ খাদ্য বেছি পৰিমাণৰ খাদ্য থাকে মানুহৰো থাকে কিছুমানে চকাৰ আধাৰ বুলি কয় যে কিছুমানে বহুত খায় যে হাতীৰ নিচিনা বহুত আৰু তাৰমানে মানুহ অনুযায়ী তাৰমানে কিছুমানৰ কম খাদ্য কিছুমানৰ বেছি খাদ্য মানুহৰ মন অনুযায়ী তেতিয়া চৰাইবিলাকত যেনেকৈ বাঁহবিলাক আছে কাৰোবাৰ তেনেকুৱা এই চকা চৰাইবিলাক কি ধুনীয়াকৈ বান্ধে ন মানুহৰো তেনেকুৱা ঘৰ আছে কেনেকুৱা কিছুমানে এতিয়া ওখ ওখ বিল্ডিং অট্টালিকা কিছুমানৰ খেৰী ঘৰ জুপুৰি ঘৰ যাৰ যেনেকুৱা হয় চৰাইবিলাকত যেনেকুৱা বাঁহবিলাক বেলেগ বেলেগ মানুহৰো ঘৰবিলাক তেনেকুৱা বেলেগ বেলেগ কিছুমানে ভালকৈ বান্ধে আৰু কিছুমানৰ ঘৰ নাথকা মানুহৰ নিচিনা যাযাবৰৰ নিচিনা কিছুমান চৰাইৰো ঘৰ নাই ঘৰ সাজিব নাজানে এনেই থাকে ডালত পৰি আৰু কিছুমানে মানুহে সাজি দিয়ে আৰু কিছুমানে নাজানে তাৰমানে চৰাই যেনেকৈ নাজানে মানুহেও নাজানে যে কিছুমান চৰাই যে কুলি চৰাই কি ধূৰ্ত বুলি কৈছে কাউৰীৰ বহত কণী পাৰে যেতিয়া কাউৰী খুৱে ডাঙৰ দীঘল কৰিব নিজে পোৱালিকেইটা লৈ উৰি গুচি যায় সেইটো হ'ল আনৰ বাহাত মানুহো তেনেকুৱা আছে নিজে চলি বেলেগৰ হাতে বেলেগৰ ইনকামত খুৱে ডাঙৰ দীঘল কৰি লৈ যায় তাৰমানে উপকাৰী অজগৰী খন নিচিনা যে উপকাৰ কৰিলে তাৰমানে অজগৰে খায় এইটো এটা বাক্য আছে সেইটো ভাবিব লাইন আছে যে উপকাৰী অজগৰে খায় তাৰমানে কিছুমান মানুহে কি বা নিজৰ বা নাই আনৰ তাতে আনৰ ইনকামত খুৱাই দিয়ে ল'ৰা ছোৱালী ডাঙৰ কৰি বা নিজে নিজৰ স্বাৰ্থ পূৰণ কৰি নিজে গুচি যায় তাৰমানে আকৌ পিছত আৰু নাচায় ঘূৰি নাচায় বিপদত সহায় নকৰে কুলি চৰাই না যে কাউৰীৰ বাহত কাউৰী যদিও তাৰমানে ভটা তাৰমানে কাউৰী তাৰমানে ভদা মানে কি বুৰ্বক বুলি কয় কাউৰীক কুলি চৰাই ধূৰ্ত বুলি কয় বুৰ্বক মানে কি তাহাঁতে তাৰমানে কুলি চৰাই ডিমাবাৰ বাদে আৰু পোৱালিকেইটাকো খুৱাই খুৱাই ডাঙৰ কৰে যেতিয়া কুলি চৰাইকেইটা ডাঙৰ হয় উৰাই লৈ গুচি যায় মানুহৰ ক্ষেত্ৰতে তেনেকুৱা মানুহ থাকে তাৰপিছত তাতে যোনী তাৰমানে বেছি আৰু হয় যে ছাৰ্ভাইভেল অফ ফিটেষ্ট ঊৰ্ধ্বতমৰ যোগ্যতম প্ৰাকৃতিকভাৱে নিৰ্বাচন উত্তৰ বিজ্ঞানৰ বস্তু প্ৰাকৃতিকভাৱে নিৰ্বাচন তাৰমানে আমাক যিয়ে যোগ্যতমৰ ঊৰ্ধ্বতম যিয়ে তাৰমানে বিভিন্ন সংগ্ৰাম কৰি জীৱন সংগ্ৰাম কৰি যুদ্ধত জয় হ'ব পাৰছোঁ তাতে আমি জীয়াই থাকিব পাৰিম যুদ্ধত সংগ্ৰাম কৰি যোনী হাঁচি তাৰমানে আমাৰ মৃত্যু মানুহবিলাকৰ লগত আমি যুদ্ধত সংগ্ৰাম কৰিব লাগিব আৰু প্ৰাকৃতিকভাৱে আমি সক্ষম হ'ব লাগিব যে দেহ মন আমাৰ সুস্থ হ'ব লাগিব তেতিয়াহে আমি যে জগতত জীয়াই থাকিব পাৰিম আৰু দুৰ্বল লোকৰ আমাৰ নাই যে গছ গছনিবিলাকৰ ক্ষেত্ৰত বহুতটা বগৰীৰ পুলি আছে তাতে এটা বগৰীৰ পুলিহে ভালকৈ হ'ব বাকীবিলাক মৰি যাব তাৰমানে কি তাতে প্ৰাকৃতিক নিৰ্বাচনত যিটো তাৰমানে জীয়াতে থাকিব সেইটোৱে মানুহৰ ক্ষেত্ৰতো আমি জীৱন সংগ্ৰামত যুদ্ধত জয় কৰি পেলাই যোনটো জীয়াই থাকিবৰ সক্ষম হ'ম সেইটোৱে হ'ল প্ৰাকৃতিক নিৰ্বাচন ছাৰ্ভাইভেল অফ ফিটেষ্ট যোগ্যতমৰ ঊৰ্ধ্বতম সেইটো আৰু আছে তোমাৰ এনেকৈ ৰিপ্ৰডাকশ্যনৰ কাৰণে আমাৰ হেৰিবিলাক বংশ বিস্তাৰবিলাক হৈ আছে মানুহৰ বংশ বিস্তাৰ হৈ আছে যদি ৰিপ্ৰডাকশ্যন নহ'লা হয় মানুহ থাকলা হয় নেকি অকল পৃথিৱীখন মাটি পানী বায়ু হৈ থাকলা হয় গছ গছনিবিলাক নাথাকিলা হয় গছ গছনিবিলাকৰো ৰিপ্ৰডাকশ্যন হৈ আছে তাৰমানে বংশ বিস্তাৰ হৈ আছে তাতে যেতিয়া কিছুমানে হয় লোপ পায় যে কিছুমান প্ৰাণীও লোপ পাইছে এইটো ফচিল তাৰমানে জীৱাশ্ম হৈ গৈছে কিছুমান আৰ্কিঅপটেৰিষ্ট বিজ্ঞানৰ বস্তু মানে বিজ্ঞানীসকলে আৱিষ্কাৰহে কৰিছে তাৰমানে এইটো চৰাই আছিল সেইটো আছে লিভিং ফচিল তাৰমানে এতিয়াও কিছুমান বস্তু আছে তাৰমানে মৰি গ'লেও আমাৰ মানুহৰ মাজত আছে মানুহবিলাক যি